নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী 1 জানুৱাৰীৰ পৰা হ'ব 355 খন বিদ্যালয় প্ৰাদেশিকীকৰণ 197 খন হাই স্কুল প্ৰাদেশিকীকৰণ হ'ব আৰু নতুনকৈ 30 খন কলেজ প্ৰাদেশিকীকৰণ কৰা হ'ব 97 জন জুনিয়ৰ কলেজৰ শিক্ষক তেওঁলোক প্ৰাদেশিকৃত হ'ব 931 জন প্ৰবক্তা প্ৰাদেশিকৃত হ'ব চাহ বাগিচাত আনহাতে 119 খন ক্ষমা কৰিব 119 খন হাই স্কুল নিৰ্মাণ কৰা হ'ব আৰু একেদিনাই কৰা হ'ব নিৰ্মাণৰ শুভাৰম্ভণি প্ৰথমবাৰলৈ বাগিচাত হাই স্কুল নিৰ্মাণৰ এনে এটা ব্যাগম প্ৰকল্প লোৱা হৈছে জনতা ভৱনত অনুষ্ঠিত হৈছে সংবাদমেল আৰু এই সংবাদমেলত এইখিনি ঘোষণা কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্টৰ ভিতৰত অসমৰ কেবাখনো নতুন স্কুল কলেজ লেফট ওভাৰ টিচাৰ এই সকলক আমি প্ৰাদেশিকৰণ কৰিব খুজিছো কিন্তু 15 আগষ্টৰ আগতে আমি খালি প্ৰথম লিষ্টখন ঘোষণা কৰিম আৰু বহুতত ফিজিক্যাল ইনস্পেকশনৰ প্ৰয়োজনীয়তা আছে গতিকে এন্টায়াৰ প্ৰসেসটো কমপ্লিট কৰোতে আমাক অক্টোবৰ নৱেম্বৰ মাহলৈকে লাগিব আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰাহে এই প্ৰাদেশিকৰণ কাৰ্যকৰী হ'ব আমি প্ৰথম অৱস্থাত যিখিনি স্কুল কলেজ ৰেডি কৰি লৈছো তাৰ এটা মই সম্যক ধাৰণা দিব খুজিছো ফাৰ্স্ট লিষ্ট আমাৰ ৱেবছাইটত 15 আগষ্টত ওলাব 15 আগষ্টত আমাৰ প্ৰথমখন তালিকা ওলাব যিখিনি প্ৰাদেশিকৰণ বিত্ত বিভাগে 15 আগষ্টৰ ভিতৰত অনুমোদন দিব গভৰ্ণমেণ্ট নটিফিকেশনো ওলাব কিন্তু কাৰ্যকৰী হ'ব 1 জানুৱাৰীৰ পৰা কাৰণ নহলে আকৌ বহুতে বেয়া পাব কাৰণ বহুতখিনি স্কুল আমি কৰিব পৰা নাই বিশেষকৈ প্ৰাথমিক পৰ্যায়ত আমি হাতে দিব পৰা নাই কাৰণ ফিজিক্যাল ইনস্পেকশন লাগে আৰু কৰোনাৰ কাৰণে ফিজিক্যাল ইনস্পেকশন সম্ভৱ হোৱা নাই শ্ৰেণী আৰম্ভ নহলে ফিজিক্যাল ইনস্পেকশন নহয় গৈ তথাপিতো আমি সকলোবোৰক মিলাই 1 জানুৱাৰীৰ পৰা এফেক্টিভ হ'ব কাৰোবাৰ হয়তো নাম আগত ওলাব কাৰোবাৰ নাম পিছত ওলাব তাকে লৈ বহুত হুলস্থুল কৰাৰ প্ৰয়োজন নাই কাৰণ কিন্তু 15 আগষ্টত আমাৰ যেটো কমিটমেন্ট আছিল ফাৰ্স্ট লিষ্ট প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি 15 আগষ্টত প্ৰকাশ কৰিম আৰু নতুন শিক্ষা নীতিক ঐতিহাসিক আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই দ্বাদশ শ্ৰেণীলৈ সকলোৰে বাবে শিক্ষা পঞ্চম শ্ৰেণীলৈ বাধ্যতামূলক হ'ব মাতৃভাষা বিশ্ববিদ্যালয় নিয়ন্ত্ৰণত নাথাকিব মহাবিদ্যালয় প্ৰতিখন মহাবিদ্যালয় হ'ব স্বতন্ত্ৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিকলৈ 4টাকৈ স্তৰত বিভক্ত কৰা হৈছে আৰু প্ৰতিটো শ্ৰেণীৰ বাবে থাকিব পৃথক প্ৰমাণপত্ৰ ছাত্ৰ ছাত্ৰী পূৰ্ণ মানৱ সম্পদ হিচাপে গঢ়ি তোলাই হ'ব মূল লক্ষ্য অহা জানুৱাৰীৰ পৰা ব্লু প্ৰিণ্ট তৈয়াৰ কৰিব ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দ্বাদশমান শ্ৰেণীলৈ বাধ্যতামূলক ভাৱে শিক্ষাৰ অধিকাৰক এক মান্যতা দিছে অৰ্থাৎ আগতে যি ধৰণে প্ৰয়াস চলোৱা হৈছিল যে প্ৰাথমিক পৰ্যায়লৈকে কোনো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বাদ পৰিব নালাগে এতিয়া দ্বাদশমান শ্ৰেণীলৈ কোনো ল'ৰা ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত নহব এনে এক ঐতিহাসিক ঘোষণা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গ্ৰহণ কৰিছে দ্বাদশমান শ্ৰেণীলৈ যেনেকৈ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন আহাৰ পুৱাৰ ভোজন আদি দিয়াৰ কথা আছিলে ইয়াক দ্বাদশমান শ্ৰেণীলৈ আগবঢ়াই দিয়া হৈছে আৰু এই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাক 4টা স্তৰত বিভক্ত কৰা হৈছে বৰ্তমানৰ নাৰ্সাৰী আপাৰ কেজি লোৱাৰ কেজি 1 and 2 অৰ্থাৎ দ্বিতীয়মান শ্ৰেণীলৈকে এতিয়া প্ৰথম 5টা আমাৰ প্ৰাথমিক শিক্ষাৰ প্ৰথম স্তৰ হিচাপে গণ্য কৰা হ'ব অৰ্থাৎ এতিয়া আমি যেটো ক্লাস 5 বুলি কওঁ আসলতে বৰ্তমানৰ ক্লাস 2 টুকহে এতিয়া আমি 5 বুলি জানিম ক্লাস 1 হল নাৰ্সাৰী ক্লাস 2 হল লোৱাৰ কেজি ক্লাস 3 হল আপাৰ কেজি ক্লাস 4 হল ক্লাস 1 আৰু ক্লাস 5 হল ক্লাস 2 অৰ্থাৎ আজিৰ দিনত চৰকাৰে প্ৰাক প্ৰাথমিক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক আমি যি চলাও বৰ্তমান তাক আমি 4টা ভাগত বিভক্ত কৰিব লাগিব প্ৰথম ফাউণ্ডেশ্যন হল তাৰ পৰৱৰ্তী পৰ্যায়ত আজিৰ প্ৰাথমিক হল তাৰ পিছত আমাৰ উচ্চ প্ৰাথমিক হল তাৰ পিছত মাধ্যমিক হল ইয়াতে গোটেই কেইটা পৰ্যায়তে
আমাৰ আপ টু ক্লাছ 5লৈকে তাৰমানে বৰ্তমানৰ ক্লাছ 2লৈকে আৰু নতুন ক্লাছ 5লৈকে মাতৃভাষাতে বিদ্যালয়ৰ পাঠ্যক্ৰম চলাব লাগিব। আৰু 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলাৰ আছে সম্ভাৱনা। 30 আগষ্টৰ ভিতৰত শিক্ষকে টেষ্ট কৰিব লাগিব নিজকে। 30 আগষ্টৰ ভিতৰত কৰ্মচাৰীয়ে টেষ্ট কৰিব লাগিব। ছেপ্টেম্বৰত 4ৰ্থ শ্ৰেণীলৈ বন্ধ থাকিব আৰু 8ম মানলৈ মুকলি স্থানত দিব লাগিব পাঠদান। তেনেকেবোৰ ঘোষণা কৰিছে বা তেনে কিছু চিন্তা চৰ্চা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। 3 ঘণ্টাতকৈ বেছি অৱশ্যে সময় পাঠদান নহ'ব। সপ্তাহত 2 দিনহে হ'ব পাঠদান। সংবাদ মেলত ঘোষণা কৰিছে আজি লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ক্লাছ 4লৈকে কমপ্লিটলি বন্ধ থাকিব ছেপ্টেম্বৰ মাহটো। আপ টু ক্লাছ 4 একো নহ'ব। তেওঁলোক য'ত আছে যেনেকৈ আছে ক্লাছ 4লৈকে আমি আৰম্ভ নকৰোঁ। প্ৰাইভেট চবৰ এইটো দিছ ইজ গাইডলাইন ফৰ এভৰিবডি। ক্লাছ 4লৈকে আমি একো নকৰোঁ। 5, 6, 7, 8 এই 4টা বৰ্ষ, এই 4টা বৰ্ষৰ শিক্ষকসকলে প্ৰধান শিক্ষকসকলে গাঁৱৰ খেলপথাৰ বা কোনোবা মানুহৰ যি চোতাল উইদাউট তেওঁলোকক স্কুলত আনিব নোৱাৰিব। 5, 6, 7, 8 এই 4টা শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে কোনো ৰুমৰ ভিতৰত নানিব। স্কুলৰ খেলপথাৰখন হওক বা গাঁৱৰ কোনোবা ডাঙৰ চোতালত হওক খেলপথাৰত হওক এওঁলোকে 4টা ক্লাছক বিভক্ত কৰি ল'ব 4টা স্থানত আৰু এটা সময়ত 15জন ল'ৰাক বা ছোৱালীক তেওঁলোকে শিক্ষাদান কৰিব। আৰু ব্যক্তিগত বিদ্যালয়েও গাঁৱৰ এই ব্যৱস্থাটো কৰিব পাৰিব। শংকৰদেৱ শিশু নিকেতন, জাতীয় বিদ্যালয় এই ব্যৱস্থাটো তেওঁলোকেও কৰিব পাৰিব। আৰু তেওঁলোকে যদি ক'ৰবাত গভৰ্ণমেণ্ট আৰু ব্যক্তিগত স্কুল একেলগ হৈ বোলে আমি 2টা বিদ্যালয় একেলগ হৈ পঢ়াই দিওঁ, তোমাৰো বেছি ষ্টুডেণ্ট নাই মোৰো ষ্টুডেণ্ট নাই, সেইটো অ'কে আছে। ইভেন ফৰ দ্য আৰ্বান ছেটআপ অলছো কাৰোবাৰ যদি খোলা জাগা নাই তেওঁলোকে তেনেকুৱা জাগা ব্যৱস্থা কৰি ল'ব। আৰু আৰ্বান ছেটআপত বহুতে অনলাইন পায়ো আছে। গতিকে এইবিলাক চব ভলেণ্টিয়াৰী। কোনোবা যদি গাঁৱত কয় যে নহয় আমি একো নকৰোঁ, এইটো কোনো ইট ইজ জাষ্ট এ ভলেণ্টিয়াৰী এক্সাৰচাইজ। কোনোবা যদি গাঁৱত দেউতাক মাকে নপঠাওঁ বুলি কয়, ইয়াত কোনো কম্পালচৰি কথা নাই। দিজ আৰ এটা এক্টিভিটি এটা আমি ষ্টাৰ্ট কৰিব খুজিছোঁ। উই ৱান্ট টু ষ্টাৰ্ট ইট। So it is more of a voluntary exercise আৰু অলপ গাঁৱকে আমি বেছি ফ'কাছ কৰিছোঁ কাৰণ আৰ্বান এৰিয়াত মানুহবিলাকে কিবা নহয় কিবা এটা শিক্ষা পাই আছে। অসমত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা। 40,000ৰ ঘৰ অতিক্ৰম কৰিলে ইতিমধ্যে ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যাই 40,269 গৰাকীলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰে ৰাজ্যত 1862 জন কৰোনা ভাইৰাছত আক্ৰান্ত হয় আৰু গুৱাহাটীত 281, কামৰূপত 202 জন আক্ৰান্ত হৈছে। কাছাৰত 140, শোণিতপুৰত 129, ডিব্ৰুগড়ত 117 জন আক্ৰান্ত হৈছে। বৰ্তমান চিকিৎসাধীন হৈ আছে 9,811 জন আক্ৰান্ত। সুস্থ হৈ ইতিমধ্যে ঘৰলৈ উভতিছে 30,357 গৰাকী লোকে। বৰ্তমানলৈ কৰোনা ভাইৰাছত প্ৰাণ হেৰুৱাইছে 98 গৰাকীয়ে। আৰু ভাৰতবৰ্ষত বিগত 24 ঘণ্টাত সৰ্বাধিক 57,118 জন আক্ৰান্ত হৈছে কোভিড-19ত। কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা 764 জন। দেশত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু ঘটিছে 36,511 জন লোকৰ। ভাৰতত বৰ্তমানলৈকে 16,95,988 জন আক্ৰান্ত হৈছে। আৰোগ্য লাভ কৰিছে 10,94,374 জন লোকে। বৰ্তমানলৈ চিকিৎসাধীন হৈ আছে 5,65,103 গৰাকী আক্ৰান্ত। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ।
এস্কেভেটৰত বান্ধি পিটন দিলে একাংশ উদণ্ড যুৱকে 30 জুলাইৰ সন্ধিয়া লালুক থানাৰ অধীনৰ পিলখানত মৃদুল পৰা উৰফে মুন নামৰ যুৱকজনক গাড়ীৰ পৰা ডিজেল চুৰ কৰি থকা অৱস্থাত হাতেলোতে ধৰা পেলাই কেইজনমান যুৱকে আৰু ইয়াৰ পিছতে মুন বৰাক ধৰি এখন এস্কেভেটৰৰ পকেটত বান্ধি এনেকৈ মাৰপিট কৰে আৰু সমগ্ৰ দৃশ্য মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰি তাৰ পিছতে ভাইৰেল কৰে ইয়াৰ পিছতে যুৱকজনক স্থানীয় আৰক্ষী বাহিনীৰ সহায়ত আৰক্ষীয়ে সমজি লৈছে আৰু অভিযুক্ত মুনৰ পিতৃয়ে মৰেল পুলিচিঙৰ অভিযোগ উত্থাপন কৰি দিয়া এজাহাৰৰ ভিত্তিতে মাৰপিটৰ ঘটনাত জড়িত 6জনক আটক কৰিছে আৰক্ষীয়ে মাৰপিটত জড়িত 6জনৰ লগতে তেল আৰু বেটাৰী চুৰৰ অভিযোগত মৃদুল বৰাকো জেললৈ প্ৰেৰণ কৰিছে মৃদুল বৰা বুলি এজন ল'ৰাই এখন কনষ্ট্ৰাকশ্যন কোম্পানী ব্ৰিজৰ দলঙৰ তাতে মানে বেটেৰী চুৰ কৰিব আহিছিল বেটেৰী দুটা নিলে নিয়াৰ পিছতে তেল চুৰ কৰিব লওঁতে দলঙৰ যিখিনি ৱৰ্কাৰ আছিল ৱৰ্কাৰখিনিয়ে কাম বন ধৰা পেলাই তেওঁক আটক কৰি অলপ মাৰধৰ কৰে মাৰধৰ কৰাৰ পিছত তেখেতক ভিডিবিক চঞ্জাই দিয়ে ভিডিবিয়ে আমাৰ হাৰমতি আউটপোষ্টত চঞ্জাই দিয়ে হয়তো হয় মৰেল পুলিচৰ অভিযোগটো হয় তেখেতৰ আমি ষ্টেটমেণ্ট লওঁতে যিকেইজনক আমি অলৰেডি 6জনক আটক কৰিছোঁ এৰেষ্ট কৰিছোঁ আৰু আমি জুডিচিয়েল কাষ্টডিলৈ পঠাইছোঁ তেওঁলোকে স্বীকাৰ কৰিছে তেওঁলোকক মহানগৰীৰ হাটগাঁৱত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে 7জনীয়া দুৰ্বৃত্তৰ দল এটা এজন ব্যৱসায়ীক অপহৰণ কৰি মাৰপিট কৰাৰ লগতে গুলী চালনা কৰি ধন দাবী কৰি লুটি নিলে প্ৰায় লক্ষাধিক টকা দুৰ্বৃত্তৰ দলটোৱে হাটগাঁও নিবাসী যুৱ ব্যৱসায়ী হিমাংশু আগৰৱালা নামৰ এজন যুৱকক ৰাজপথত গাড়ীৰে আগচি ধৰি চিনেমাৰ কায়দাৰে অপহৰণ কৰি দাবী কৰি লুটি নিয়ে ধন অপহৰণ কৰা যুৱকজনক ভীতিগ্ৰস্ত কৰি শূন্যলৈ গুলী চালনাও কৰে দুৰ্বৃত্তৰ দলটোৱে সান্ধ্য আইনৰ মাজতে শুকুৰবাৰে বিয়লি এই ঘটনা ঘটে পাথৰকুৱাৰীৰ SFS স্কুলৰ একেবাৰে সন্মুখত আৰু ছুইফ্ট ডিজায়াৰ আৰু এখন মাৰুতি অহা 7জনীয়া দুৰ্বৃত্তৰ দলে স্কুটিত অহা যুৱকজনক আগচি ধৰি গাড়ীত উঠাই লৈ যায় আন স্থানলৈ দুৰ্বৃত্তৰ দলটোৱে অপহৰণ কৰা যুৱকজনক বিজি য়াৰ্ডৰ এটা কোঠাত আবদ্ধ কৰি মাৰপিট কৰি 5 লাখ টকা ধন দাবী কৰে প্ৰথমে ধন দিবলৈ যুৱকজন অমান্তি হোৱা দুৰ্বৃত্তৰ দলটোৱে শূন্যলৈ গুলী চালনা কৰি ভীতিগ্ৰস্ত কৰে অপহৰণ কৰা যুৱকজনক উপায়বিহীন হৈ গুগল পেৰ জৰিয়তে যুৱকজনে দুৰ্বৃত্তৰ দলটোক নগদ 97,000 টকা আদায় দিয়ে আৰু তাৰ পিছত পিছ মুহূৰ্ততে দুৰ্বৃত্তৰ দলটোৱে নাৰেংগীৰ ৰাজপথত মুকলাই দিয়ে যুৱকজনক সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকৰ পৰিয়ালে হাটগাঁও থানাত এজাহাৰ দাখিল কৰিছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক চিকিৎসা প্ৰদানৰ অন্তত হাটগাঁৱৰ নিজ ঘৰলৈ উভতি যায় আৰু সম্প্ৰতি হাটগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও দুৰ্বৃত্তৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই কিন্তু ঘটনা ঘটি গ'ল আমি এই ক্ষেত্ৰত প্ৰাথমিক তদন্ত কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি বহুত ক্লু পাইছোঁ আৰু এইবিলাকে আমাৰ ইনভেষ্টিগেশ্যন হেল্প কৰি আছে আৰু অতি শীঘ্ৰে আমি এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিম এতিয়ালৈকে আমি কাৰোকে আটক কৰা নাই কিন্তু এই সময়ত আমাৰ যথেষ্টখিনি আমাৰ হাতত তথ্য আছে আৰু ক্লু পাইছোঁ আমি এই ক্ষেত্ৰত আৰু আমি এইখিনি অতি সোনকালে এই কেছটোত আমি সফলতা অৰ্জন কৰিব পাৰিম বানৰ কবলত বজালিৰ দক্ষিণ অঞ্চল কালদিয়া নদীৰ ভগা মথাৰিয়েদি পানী বাগৰি বুৰ গৈছে ৰাজপথ আৰু হাজাৰ হাজাৰ বিঘা কৃষিভূমি ভূটানে পানী এৰি দিয়াৰ ফলত আজি পুৱাৰে পৰা দক্ষিণ বজালি অঞ্চলৰ বহুকেইখন গাঁৱত জলপ্ৰলয়ৰ সূচনা ঘটে চতুৰ্থবাৰৰ বাবে কৃষকে ৰোপণ কৰা কঠীয়াসমূহ উটুৱাই লৈ যোৱাৰ উপৰিও বহু পৰিয়ালৰ লগতে বাট পথসমূহ পানীত ডুব গৈছে বিভিন্ন ঠাইত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ ৰৈছে আগবঢ়াইছে প্ৰতিবেদন আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ মই বৰ্তমান উপস্থিত আছোঁ বজালি মহকুমাৰ দক্ষিণ অঞ্চলত আৰু দক্ষিণ অঞ্চলত হেলনাত কিছুদিন পূৰ্বে কালদিয়া নৈৰ মথাউৰি ছিঙিছিল আৰু মথাউৰি ছিঙা অংশদি আজি ৰাতিপুৱাৰ পৰা হুৰাহুৰে পানী প্ৰৱেশ কৰিছে অঞ্চলটোত আৰু অঞ্চলটোৰ যি বিস্তৰ কৃষিভূমি বৃহৎ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও পৰিয়াল ইতিমধ্যে পানীৰ তলত বুৰ গৈছে কেইবাবছৰ দেখুৱাব নলগা হৈছে এনেদৰে যি কৃষিভূমি কৃষকে কেইবাবাৰো এনেদৰে এতিয়ালৈকে প্ৰায় 4টা বানৰ কবলত পৰিছে এইটো অঞ্চল আৰু এইটো অঞ্চলৰ যি কৃষকসকলে অশেষ কষ্টৰে যি কৃষি কৰ্ম কৰিছিল এই কৃষি কৰ্ম এতিয়া পানীত তল গৈছে আৰু পানীত সকলো উটি ভাহি গৈছে আৰু এনেদৰে যি কৃষকে যি কঠীয়া আছিল কঠীয়াসমূহ তেওঁলোকে ক্ৰয় কৰি আনিছিল চতুৰ্থবাৰৰ কাৰণে আৰু এই চতুৰ্থবাৰৰ ক্ৰয় কৰা যিসমূহ
যিসমূহ কঠীয়া এই কঠীয়াসমূহ নষ্ট হৈ গৈছে ইয়াৰ সমান্তৰালভাৱে মই কেইবাবছৰ দেখুৱাবলৈ দেখুওৱাৰ যত্ন কৰিছোঁ যে এনেদৰে কালদিয়া নৈৰ যি জলস্তৰৰ যি প্ৰলয়ংকাৰী সূচনা হৈছে ভূটানৰ কৰিছোঁ বান্ধৰ পানী এৰি দিয়াৰ ফলত এনেধৰণৰ এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কালদিয়া নৈৰ পানীয়ে আৰু কালদিয়া নৈৰ পানীৰ এনে ক্ৰমাগতভাৱে যি পানীৰ হাৰ এইটো বৃদ্ধি পাবলৈ ধৰিছে আৰু উত্তৰ অঞ্চলত ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও বজালি দক্ষিণ অঞ্চলত কিন্তু পানীৰ সোঁত ক্ৰমান্বয়ে বৃদ্ধি পাই আছে এই সময়ত স্থানীয় লোক উপস্থিত আছে তেওঁৰ পৰা জানিব বিচাৰিম এই পানীটো কেতিয়াৰ পৰা আহিছে আৰু কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে এই পানীটো যোৱাকালি ৰাতি হেলনা মানে ৰাস মন্দিৰৰ সন্মুখত যি কালদিয়া নদীৰ মথাউৰি আছে এই মথাউৰি মানে ছিঙি ফেলে পানীটো প্ৰৱেশ কৰিছে মথাউৰিটো কেতিয়া ভাঙিছিলে মথাউৰিটো যোৱাকালি ৰাতি ভাঙিছে কিন্তু এইটোৰ পূৰ্বতে ভঙা আছিল আৰু সেই একে ঠাইতে একমাত্ৰ প্ৰশাসনৰ ভুলৰ কাৰণে প্ৰশাসনৰ অমনোযোগিতাৰ কাৰণে এই মথাউৰিটো আজি তিনিবাৰকৈ নিৰ্মাণ কৰি ফেলে আজি ৰাইজ উপকৃত হ'ব নোৱাৰিলে একমাত্ৰ তেখেতসকলৰ ভুলৰ কাৰণে আৰু তেখেতসকলৰ ভুলৰ কাৰণে আজি কৃষকসকলৰ হাজাৰ কৃষিভূমি আজি পানীৰ তলত আজি এই অঞ্চলৰ বৃহত্তৰ এই টিহুদেখাতাবাসী ৰাইজৰ মানে কৃষিভূমি প্লাবিত হোৱাৰ ফলত মানুহ দুৰ্ভোগত মানে ভুগিবলগীয়া হৈছে চাওকচোন এই কেনেকুৱা কথা প্ৰশাসনৰ ভুলৰ কাৰণে হয় প্ৰশাসনৰ গাফিলতিৰ ফলতে এনেদৰে বাৰম্বাৰ মথাউৰি ছিঙাৰ অভিযোগ উত্থাপিত হৈছে এই অঞ্চলত আৰু এই অঞ্চলৰ ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে 4বাৰকৈ বানৰ কবলত পৰিছে এইটো অঞ্চলৰ ৰাইজে আৰু আন কিছু খবৰলৈ আগবাঢ়িছো ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান চলাই এখন মাৰুতি ব্ৰিজা গাড়ীত যোৱা 3জনীয়া ড্ৰাগছ সৰবৰাহকাৰীৰ এটা দলক খেদি আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে চহৰখনৰ হৰবৰ গাঁৱত আৰক্ষীয়ে আটক কৰিলে যুৱক কেইজনক আৰক্ষীৰ জালত পৰিছে মিৰ্জা হুছেইন প্ৰিয়তম মজুমদাৰ ইৰছাদ হুছেইন হৰবৰ গাঁও আৰক্ষীয়ে জব্দ কৰিছে নম্বৰ প্লেটবিহীন গাড়ীখন আৰু যুৱক কেইজনৰ ঘৰ নগাঁও চহৰৰ চিনাপট্টিত বুলি জানিব পৰা গৈছে দীৰ্ঘদিনীয়া লকডাউন আৰু কৰোনা মহামাৰীয়ে বহুতৰে জীৱন জীৱিকাই সলনি কৰি তুলিছে কৰোনা বিভীষিকাৰ মাজতে বহু পৰিয়ালে কষ্টৰ মাজত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে ইয়াৰ সমান্তৰালকৈ জীৱন সংগ্ৰামত অব্যাহত ৰাখিছে সংগ্ৰাম একাংশই ধাৰাসাৰ বৰষুণক নেওচি এজন ব্যক্তিয়ে পথৰ দাঁতিত ছাতি লৈ বহি আছে কিছু পাচলি লৈ গ্ৰাহকৰ অপেক্ষাত ৰৈ আছে লোকজন আৰু সেইবোৰ পাচলি হয়তো বিক্ৰী নকৰিলে নিশা চৌকা নজ্বলিব পৰিয়ালটোৰ যাৰ বাবে জনশূন্য পথৰ দাঁতিটো বৰষুণৰ মাজতে পেটৰ তাৰণাত এনেকৈ ছাতি লৈ অপেক্ষাত গ্ৰাহকৰ এইগৰাকী ব্যক্তিৰ দৃশ্য শোণিতপুৰৰ মিছামাৰীৰ এটা পথৰ দাঁতিত কিছু পাচলি লৈ বহিছে এই পাউলুছ ৰিড নামৰ বৃদ্ধ ব্যক্তিজন এটা কৰুণ দৃশ্য কৰোনাৰ বিভীষিকাৰ মাজতে এনেদৰে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে একাংশই অসমীয়া সমাজৰ বাৰুকৈ চৰ্চিত এটা পৰ্ব হৈছে নাঙল ধোৱা বা খেতি উঠা পৰ্ব খেতি সামৰণিৰ দিনা অতি উলহ মালহেৰে পালন কৰা হয় এই পৰ্বটি কিন্তু বৰ্তমান যান্ত্ৰিকতাৰ মাজত কৰবাত যেন হেৰাই গৈছে অসমীয়াৰ সেই লোক সংস্কৃতিৰ সম্পদবোৰ সৰুপথাৰৰ সমাজ সেৱক জীৱন চুটিয়াই নিজৰ কৃষি কৰ্ম সামৰণিৰ দিনা কৃষিৰ যি পৰম্পৰা তাক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিবৰ বাবে ললে এক পদক্ষেপ সমাজসেৱক জিতেন চুটিয়াই তেওঁৰ ইকৰাণী পথাৰত পালন কৰা হ'ল খেতি সামৰণিৰ দিনা নাঙল ধোৱা পৰ্ব কোনোবাই হাল বালে কোনোবাই ৰুইছে কোনোবাই কোৰ মাৰিছে আকৌ কোনোবাই মনৰ উৎসাহত বিহু নাম জুৰিয়ে পা কঁকাল ঘূৰাই নাচিছেও আজি পবিত্ৰ ঈদ উজ জোহা কৰোনা আতংকৰ মাজতে ৰাজ্যজুৰি ইছলাম ধৰ্মীয় লোকৰ মাজত ঈদৰ উৎসাহ বিশ্বজুৰি হোৱা কৰোনাৰ সংহাৰৰ বাবে এইবাৰ অনুষ্ঠুপীয়াকৈ পালন কৰা হৈছে ঈদ চৰকাৰী নিৰ্দেশনা অনুসৰি মছজিদ অথবা ঈদগাহ ময়দানত সমূহীয়াকৈ নামাজৰ পৰিৱৰ্তে ঘৰে ঘৰে নামাজ পঢ়িছে ইছলাম ধৰ্মীয় লোকসকলে ঈদৰ বাবে বজাৰতো দেখা গ'ল কিছু অৱশ্যে ভিৰ ঈদৰ বাবে ঘৰে ঘৰে বনোৱা হৈছে পিঠা পনা বা নানাবিধ খাদ্য সামগ্ৰী কৰোনা আতংক বানপানীৰ মাজতো ঈদ পালন কৰিছে ইছলাম ধৰ্মীয় লোকে কি বিহু কি পূজা কি ঈদ কোনো উৎসৱ পাৰ্বণত আচলতে আহৰি নাই এছাম লোকৰ কাৰণ তেওঁলোক হৈছে আৰক্ষী সাংবাদিকৰ দৰে সদায় ব্যস্ত আৰক্ষী কৰ্মব্যস্ততাৰ মাজেৰে কেইবাগৰাকীও আৰক্ষীৰ লোকে জিকিৰ গাই উদযাপন কৰিলে পবিত্ৰ ঈদ আৰক্ষীৰ জিকিৰত সংগ দিলে খেপু মামা নুৰ আলিয়েও
আগবঢ়াইছো এক প্ৰতিবেদন আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ। আজি পবিত্ৰ ঈদ উল জুহা আৰু ঈদ উল জুহাৰ দিনটোতো যদি আমি চাবলৈ যাওঁ তেনেহ'লে পূৰ্বৰ দৰে যদি বিহুত চাওঁ বা পূজাত চাওঁ সকলো সময়তে ব্যস্ত হৈ থাকে আৰক্ষীৰ লোকসকল আৰু বিশেষকৈ আমি যান বাহন আৰক্ষীৰ কথা ক'ব বিচাৰিছোঁ। যান বাহন আৰক্ষীৰ এইসকল লোক আৰু তেওঁলোকে প্ৰতিটো মুহূৰ্ততে ব্যস্ত হৈ থাকি নিয়ন্ত্ৰণে তেওঁলোকে কাম কৰি যাব লগা হয়। প্ৰতি মুহূৰ্তত তেওঁলোক ব্যস্ত হৈ থাকে আৰু আজিৰ দিনটোতো আমি যদি আজিৰ দিনটোত চাওঁ তেনেহ'লে আজি ঈদৰ দিনটোতো বহু সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকৰ আজি যিহেতু ঈদ আৰু এই ঈদৰ দিনটোতো বহু আৰক্ষীৰ লোক ব্যস্ত হৈ তেওঁলোকৰ কৰ্তব্য পালন কৰি যাব লগা হৈছে আৰু আমি প্ৰথমতে দেখুৱাইছোঁ যে তেওঁলোকে এনেধৰণেই ব্যস্ত হৈ আছে। এই প্ৰখৰ ৰ'দ আৰু ৰ'দৰ সময়তো তেওঁলোক ব্যস্ত হৈ থাকে, তেওঁলোকে তেওঁলোকৰ কাম কৰি যাবলগীয়া হৈছে। আপোনাক পাইছোঁ আজি খেপু মামা, সকলোৱে চিনি পায়। প্ৰথমতে খেপু মামা, এইসকল লোক তেওঁলোক ব্যস্ত সদায় ব্যস্ত। আমাৰ পুলিচ CRPয়ে হওক, আপোনাৰ ডক্টৰ নাৰ্ছে হওক, মিডিয়াসকলে হওক, সিহঁতৰ মই দেখিছোঁ 24 ঘণ্টা ৰাইজৰ কাৰণে পৰি মৰে। তেখেতসকলৰ কোনো ঈদ নাই, পূজা নাই, বিহু নাই। ডক্টৰ নাৰ্ছৰে এনেকুৱাই কথা, ঈদ পূজা বুলি একো সিহঁতৰ পৰৱ বুলি নাই। 24 ঘণ্টা ৰাইজৰ কাৰণে পৰি মৰে। তো সেনেকুৱাই মই আজি বহুত দুখ লাগে। আজি দুখেই এই লকডাউনৰ মাজত আমিও ঘৰে ঘৰে নামাজ পঢ়ি আহিছোঁ আৰু তেখেতসকলক লগ পাইছোঁ। তেখেতসকলে ডিউটিতে আছে। আজি উৎসাহ জনাবলগীয়া আহিছে আপুনি? মই উৎসাহ জনাবলৈ আহিছোঁ যে তেখেতসকলৰ মনত এটা শান্তি লাগক, এটা হাঁহি ফূৰ্তি কৰক। তো সেইটো হিচাপে মই আজি আহিছোঁ ইয়াত তেখেতসকলক ঈদ মুবাৰক জনাবলৈ। মই ঈদ মুবাৰক জনাইছোঁ আপোনালোকক। মই এটা জিকিৰ হ'ব নেকি? জিকিৰ এটা হ'ব। জিকিৰটো এনেকুৱা, আজিতো এনেকুৱা দুটুৰা কোনো ইনষ্ট্ৰুমেণ্ট নাই, তথাপিতো মই এটা জিকিৰ এটা গাওঁ। ও আল্লাহ কোন রসুল কোন না জানিলি মমিন হয় দুনিয়াত জনম ললি। ও বিসমিল্লাহ মুখে কয়, আল্লাহ রসুল দিলে লয়, আখেরতত কি লয় যাবি। ও মমিন ভাই আখেরতত কি লয় যাবি। ও পুলিশ CRPর ঈদ নাই, পূজা নাই, ডক্টর নার্সর ঈদ নাই, পূজা নাই, মিডিয়ারও ঈদ পূজা নাই। ও 24 ঘণ্টা রাইজর বাবে পরি মরে ভাই। ও তথাপিতো রাইজে আমাক বেয়া কিয় পায়, রাইজে আমাক বেয়া কিয় পায়। ও আল্লাহ কোন রসুল কোন না জানিলি মমিন হয় দুনিয়াত জনম ললি। মমিন হয় দুনিয়াত জনম ললি। আল্লাহ কোন রসুল কোন না জানিলি মমিন হয় দুনিয়াত জনম ললি। আল্লাহ কোন রসুল কোন না জানিলি ইমান কি নামাজ মই না জানিলো। 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 ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। ধন্যবাদ। নমস্কাৰ, বাতৰিলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই গীতাশ্ৰী। 1 জানুৱাৰীৰ পৰা হ'ব 355খন বিদ্যালয় প্ৰাদেশিকীকৰণ। 197খন হাইস্কুল প্ৰাদেশিকীকৰণ হ'ব আৰু নতুনকৈ 30খন কলেজ প্ৰাদেশিকীকৰণ কৰা হ'ব। 97জন জুনিয়ৰ কলেজৰ শিক্ষক তেওঁলোক প্ৰাদেশিকৃত হ'ব। 931 জন প্ৰবক্তা প্ৰাদেশিকৃত হ'ব। চাহ বাগিচাত আনহাতে 1100
119খন ক্ষমা কৰিব 119খন হাইস্কুল নিৰ্মাণ কৰা হ'ব আৰু একেদিনাই কৰা হ'ব নিৰ্মাণৰ শুভাৰম্ভণি প্ৰথমবাৰলৈ বাগিচাত হাইস্কুল নিৰ্মাণৰ এনে এটা ব্যাগম প্ৰকল্প লোৱা হৈছে জনতা ভৱনত অনুষ্ঠিত হৈছে সংবাদমেল আৰু এই সংবাদমেলত এইখিনি ঘোষণা কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্টৰ ভিতৰত অসমৰ কেইবাখনো নতুন স্কুল কলেজ লেফট অভাৰ টিচাৰ এইসকলক আমি প্ৰাদেশিকৰণ কৰিব খুজিছোঁ কিন্তু 15 আগষ্টৰ আগতে আমি খালি প্ৰথম লিষ্টখন ঘোষণা কৰিম আৰু বহুতত ফিজিক্যাল ইনস্পেকশনৰ প্ৰয়োজনীয়তা আছে গতিকে এন্টায়াৰ প্ৰসেসটো কমপ্লিট কৰোতে আমাক অক্টোবৰ নৱেম্বৰ মাহলৈকে লাগিব আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰাহে এই প্ৰাদেশিকৰণ কাৰ্যকৰী হ'ব আমি প্ৰথম অৱস্থাত যিখিনি স্কুল কলেজ ৰেডি কৰি লৈছো তাৰ এটা মই সম্যক ধাৰণা দিব খুজিছো ফাৰ্স্ট লিষ্ট আমাৰ ৱেবছাইটত 15 আগষ্টত ওলাব 15 আগষ্টত আমাৰ প্ৰথমখন তালিকা ওলাব যিখিনি প্ৰাদেশিকৰণ বিত্ত বিভাগে 15 আগষ্টৰ ভিতৰত অনুমোদন দিব গভৰ্ণমেণ্ট নটিফিকেশন ওলাব কিন্তু কাৰ্যকৰী হ'ব 1 জানুৱাৰীৰ পৰা কাৰণ নহলে আকৌ বহুতে বেয়া পাব কাৰণ বহুতখিনি স্কুল আমি কৰিব পৰা নাই বিশেষকৈ প্ৰাথমিক পৰ্যায়ত আমি হাতে দিব পৰা নাই কাৰণ ফিজিক্যাল ইনস্পেকশন লাগে আৰু কৰোনাৰ কাৰণে ফিজিক্যাল ইনস্পেকশন সম্ভৱ হোৱা নাই শ্ৰেণী আৰম্ভ নহলে ফিজিক্যাল ইনস্পেকশন নহয় গৈ তথাপিতো আমি সকলোবোৰক মিলাই 1 জানুৱাৰীৰ পৰা এফেক্টিভ হ'ব কাৰোবাৰ হয়তো নাম আগত ওলাব কাৰোবাৰ নাম পিছত ওলাব তাকে লৈ বহুত হুলস্থুল কৰাৰ প্ৰয়োজন নাই কাৰণ কিন্তু 15 আগষ্টত আমাৰ যেটো কমিটমেন্ট আছিল ফাৰ্স্ট লিষ্ট প্ৰাদেশিকৰণৰ প্ৰথম তালিকাখন আমি 15 আগষ্টত প্ৰকাশ কৰিম আৰু নতুন শিক্ষা নীতিক ঐতিহাসিক আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই দ্বাদশ শ্ৰেণীলৈ সকলোৰে বাবে শিক্ষা পঞ্চম শ্ৰেণীলৈ বাধ্যতামূলক হ'ব মাতৃভাষা বিশ্ববিদ্যালয় নিয়ন্ত্ৰণত নাথাকিব মহাবিদ্যালয় প্ৰতিখন মহাবিদ্যালয় হ'ব স্বতন্ত্ৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিকলৈ 4টাকৈ স্তৰত বিভক্ত কৰা হৈছে আৰু প্ৰতিটো শ্ৰেণীৰ বাবে থাকিব পৃথক প্ৰমাণপত্ৰ ছাত্ৰ ছাত্ৰী পূৰ্ণ মানৱ সম্পদ হিচাপে গঢ়ি তোলাই হ'ব মূল লক্ষ্য অহা জানুৱাৰীৰ পৰা ব্লু প্ৰিণ্ট তৈয়াৰ কৰিব ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দ্বাদশমান শ্ৰেণীলৈ বাধ্যতামূলক ভাৱে শিক্ষাৰ অধিকাৰক এক মান্যতা দিছে অৰ্থাৎ আগতে যি ধৰণে এক প্ৰয়াস চলোৱা হৈছিল যে প্ৰাথমিক পৰ্যায়লৈকে কোনো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বাদ পৰিব নালাগে এতিয়া দ্বাদশমান শ্ৰেণীলৈ কোনো ল'ৰা ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত নহব এনে এক ঐতিহাসিক ঘোষণা ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে গ্ৰহণ কৰিছে দ্বাদশমান শ্ৰেণীলৈ যেনেকে প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন আহাৰ পুৱাৰ ভোজন আদি দিয়াৰ কথা আছিল ইয়াক দ্বাদশমান শ্ৰেণীলৈ আগবঢ়াই দিয়া হৈছে আৰু এই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাক 4টা স্তৰত বিভক্ত কৰা হৈছে বৰ্তমানৰ নাৰ্সাৰী আপাৰ কেজি লোৱাৰ কেজি 1 and 2 অৰ্থাৎ দ্বিতীয়মান শ্ৰেণীলৈকে এতিয়া প্ৰথম 5টা আমাৰ প্ৰাথমিক শিক্ষাৰ প্ৰথম স্তৰ হিচাপে গণ্য কৰা হ'ব অৰ্থাৎ এতিয়া আমি যেটো ক্লাস 5 বুলি কওঁ আসলতে বৰ্তমানৰ ক্লাস 2 টুকহে এতিয়া আমি 5 বুলি জানিম ক্লাস 1 হল নাৰ্সাৰী ক্লাস 2 হল লোৱাৰ কেজি ক্লাস 3 হল আপাৰ কেজি ক্লাস 4 হল ক্লাস 1 আৰু ক্লাস 5 হল ক্লাস 2 অৰ্থাৎ আজিৰ দিনত চৰকাৰে প্ৰাক প্ৰাথমিক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক আমি যি চলাও বৰ্তমান তাক আমি 4টা ভাগত বিভক্ত কৰিব লাগিব প্ৰথম ফাউণ্ডেশ্যন হল তাৰ পৰৱৰ্তী পৰ্যায়ত আজিৰ প্ৰাথমিক হল তাৰ পিছত আমাৰ উচ্চ প্ৰাথমিক হল তাৰ পিছত মাধ্যমিক হল ইয়াতে গুটেই কেটা পৰ্যায়তে আমাৰ আপ টু ক্লাস 5 লৈকে তাৰ মানে বৰ্তমানৰ ক্লাস 2 লৈকে আৰু নতুন ক্লাস 5 লৈকে মাতৃভাষাতে বিদ্যালয়ৰ পাঠ্যক্ৰম চলাব লাগিব আৰু 1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলাৰ আছে সম্ভাৱনা 30 আগষ্টৰ ভিতৰত শিক্ষকে টেষ্ট কৰিব লাগিব নিজকে টেষ্ট 30 ক্ষমা কৰিব
30 আগষ্টৰ ভিতৰত কৰ্মচাৰীয়ে টেষ্ট কৰিব লাগিব। ছেপ্টেম্বৰত 4ৰ্থ শ্ৰেণীলৈ বন্ধ থাকিব আৰু 8ম মানলৈ মুকলি স্থানত দিব লাগিব পাঠদান। তেনে কেতবোৰ ঘোষণা কৰিছে বা তেনে কিছু চিন্তা চৰ্চা কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। 3 ঘণ্টাতকৈ বেছি অৱশ্যে সময় পাঠদান নহ'ব। সপ্তাহত 2 দিনহে হ'ব পাঠদান। সংবাদ মেলত ঘোষণা কৰিছে আজি লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ক্লাছ 4লৈকে কমপ্লিটলি বন্ধ থাকিব ছেপ্টেম্বৰ মাহটো। আপ টু ক্লাছ 4 একো নহ'ব। তেওঁলোক য'ত আছে যেনেকৈ আছে ক্লাছ 4লৈকে আমি আৰম্ভ নকৰোঁ। প্ৰাইভেটো চবৰ এইটো দিছ ইজ গাইডলাইন ফৰ এভৰিবডি। ক্লাছ 4লৈকে আমি একো নকৰোঁ। 5, 6, 7, 8 এই 4টা বৰ্ষ, এই 4টা বৰ্ষৰ শিক্ষকসকলে, প্ৰধান শিক্ষকসকলে গাঁৱৰ খেলপথাৰ বা কোনোবা মানুহৰ যি চোতাল উইদাউট তেওঁলোকক স্কুলত আনিব নোৱাৰিব। 5, 6, 7, 8 এই 4টা শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে কোনো ৰুমৰ ভিতৰত নানিব। লখিমপুৰত এজন যুৱকক এক্সকেভেটৰত বান্ধি পিটন দিলে একাংশ উদণ্ড যুৱকে। 30 জুলাইৰ সন্ধিয়া লালুক থানাৰ অধীনৰ পিলখানত মৃদুল বৰা ওৰফে মুন নামৰ যুৱকজনক গাড়ীৰ পৰা ডিজেল চুৰ কৰি থকা অৱস্থাত হাতেলোতে ধৰা পেলাই কেইজনমান যুৱকে আৰু ইয়াৰ পিছতে মুন বৰাক ধৰি এখন এক্সকেভেটৰৰ পকেটত বান্ধি এনেকৈ মাৰপিট কৰে আৰু সমগ্ৰ দৃশ্য মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰি তাৰ পিছতে ভাইৰেল কৰে। ইয়াৰ পিছতে যুৱকজনক স্থানীয় আৰক্ষী বাহিনীৰ সহায়ত আৰক্ষীয়ে সমজি লৈছে আৰু অভিযুক্ত মুনৰ পিতৃয়ে মৰেল পুলিচিঙৰ অভিযোগ উত্থাপন কৰি দিয়া এজাহাৰৰ ভিত্তিতে মাৰপিটৰ ঘটনাত জড়িত 6জনক আটক কৰিছে আৰক্ষীয়ে। মাৰপিটত জড়িত 6জনৰ লগতে তেল আৰু বেটাৰী চুৰৰ অভিযোগত মৃদুল বৰাকো জেললৈ প্ৰেৰণ কৰিছে। মৃদুল বৰা বুলি এজন ল'ৰাই এখন কনষ্ট্ৰাকশ্যন কোম্পানীৰ ব্ৰিজৰ দলঙৰ তাতে মানে বেটেৰী চুৰ কৰিব আহিছিল। বেটেৰী 2টা নিলে, নিয়াৰ পিছতে তেল চুৰ কৰিব লওঁতে দলঙৰ যিখিনি ৱৰ্কাৰ আছিল ৱৰ্কাৰখিনিয়ে কাম বন ধৰা পেলাই তেওঁক আটক কৰি অলপ মাৰধৰ কৰে। মাৰধৰ কৰাৰ পিছত তেখেতক ভিডিবিক চঞ্জাই দিয়ে। ভিডিবিয়ে আমাৰ হাৰমতি আউটপোষ্টত চঞ্জাই দিয়ে। হয়তো মৰেল পুলিচৰ অভিযোগটো হয়। তেখেতৰ আমি ষ্টেটমেণ্ট লওঁতে যিকেইজনক আমি অলৰেডি 6জনক আটক কৰিছোঁ, এৰেষ্ট কৰিছোঁ আৰু আমি জুডিচিয়েল কাষ্টডিলৈ পঠাইছোঁ। তেওঁলোকে স্বীকাৰ কৰিছে, কৈছে তেওঁলোকক। মহানগৰীৰ হাটগাঁৱত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। 7জনীয়া দুৰ্বৃত্তৰ দল এটাই এজন ব্যৱসায়ীক অপহৰণ কৰি মাৰপিট কৰাৰ লগতে গুলী চালনা কৰি ধন দাবী কৰি লুটি নিলে প্ৰায় লক্ষাধিক টকা। দুৰ্বৃত্তৰ দলটোৱে হাটগাঁও নিবাসী যুৱ ব্যৱসায়ী হিমাংশু আগৰৱালা নামৰ এজন যুৱকক ৰাজপথত গাড়ীৰে আগচি ধৰি চিনেমাৰ কায়দাৰে অপহৰণ কৰি দাবী কৰি লুটি নিয়ে ধন। অপহৰণ কৰা যুৱকজনক ভীতিগ্ৰস্ত কৰি শূন্যলৈ গুলী চালনাও কৰে দুৰ্বৃত্তৰ দলটোৱে। সান্ধ্য আইনৰ মাজতে শুকুৰবাৰে বিয়লি এই ঘটনা ঘটে পাথৰকুৱাৰীৰ SFS স্কুলৰ একেবাৰে সন্মুখত। আৰু ছুইফ্ট ডিজায়াৰ আৰু এখন মাৰুতিত অহা 7জনীয়া দুৰ্বৃত্তৰ দলে স্কুটিত অহা যুৱকজনক আগচি ধৰি গাড়ীত উঠাই লৈ যায় আন স্থানলৈ। দুৰ্বৃত্তৰ দলটোৱে অপহৰণ কৰা যুৱকজনক BG য়াৰ্ডৰ এটা কোঠাত আবদ্ধ কৰি মাৰপিট কৰি 5 লাখ টকা ধন দাবী কৰে। প্ৰথমে ধন দিবলৈ যুৱকজন অমান্তি হোৱা দুৰ্বৃত্তৰ দলটোৱে শূন্যলৈ গুলী চালনা কৰি ভীতিগ্ৰস্ত কৰে অপহৰণ কৰা যুৱকজনক। উপায়বিহীন হৈ গুগল পেৰ জৰিয়তে যুৱকজনে দুৰ্বৃত্তৰ দলটোক নগদ 97,000 টকা আদায় দিয়ে আৰু তাৰ পিছত পিছ মুহূৰ্ততে দুৰ্বৃত্তৰ দলটোৱে নাৰেংগীৰ ৰাজপথত মোকলাই দিয়ে যুৱকজনক। সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱকৰ পৰিয়ালে হাটগাঁও থানাত এজাহাৰ দাখিল কৰিছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক চিকিৎসা প্ৰদানৰ অন্তত হাটগাঁৱৰ নিজ ঘৰলৈ উভতি যায় আৰু সম্প্ৰতি হাটগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও দুৰ্বৃত্তৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। কিন্তু ঘটনা ঘটি গ'ল। আমি এই ক্ষেত্ৰত প্ৰাথমিক তদন্ত কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি বহুত ক্লু পাইছোঁ আৰু এইবিলাকে আমাৰ ইনভেষ্টিগেশ্যন হেল্প কৰি আছে আৰু অতি শীঘ্ৰে আমি এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিম। এতিয়ালৈকে আমি কাৰোকে আটক কৰা নাই, কিন্তু এই সময়ত আমাৰ যথেষ্টখিনি আমাৰ হাতত তথ্য আছে।
আৰু ক্লু পাইছোঁ আমি এই ক্ষেত্ৰত আৰু আমি এইখিনি অতি সোনকালে এই কেছটোত আমি সফলতা অৰ্জন কৰিব পাৰিম। বানৰ কবলত বজালিৰ দক্ষিণ অঞ্চল কালদিয়া নদীৰ ভগা মথাউৰিয়েদি পানী বাগৰি বুৰ গৈছে ৰাজপথ আৰু হাজাৰ হাজাৰ বিঘা কৃষিভূমি। ভূটানে পানী এৰি দিয়াৰ ফলত আজি পুৱাৰে পৰা দক্ষিণ বজালি অঞ্চলৰ বহুকেইখন গাঁৱত জলপ্ৰলয়ৰ সূচনা ঘটে। চতুৰ্থবাৰৰ বাবে কৃষকে ৰোপণ কৰা কঠীয়াসমূহ উটুৱাই লৈ যোৱাৰ উপৰিও বহু পৰিয়ালৰ লগতে বাট পথসমূহ পানীত ডুব গৈছে। বিভিন্ন ঠাইত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ ৰৈছে। আগবঢ়াইছে প্ৰতিবেদন আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ। মই বৰ্তমান উপস্থিত আছোঁ বজালি মহকুমাৰ দক্ষিণ অঞ্চলত আৰু দক্ষিণ অঞ্চলত হেলনাত কিছুদিন পূৰ্বে কালদিয়া নৈৰ মথাউৰি ছিঙিছিল আৰু মথাউৰি ছিঙা অংশদি আজি ৰাতিপুৱাৰে পৰা হুৰাহুৰে পানী প্ৰৱেশ কৰিছে অঞ্চলটোত আৰু অঞ্চলটোৰ যি বিস্তৰ কৃষিভূমি বৃহৎ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। কেইবাটাও পৰিয়াল ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। কেইবাবছৰ দেখুৱাবলৈ অনুৰোধ আছে এনেদৰে যি কৃষিভূমি কৃষকে কেইবাবাৰো এনেদৰে এতিয়ালৈকে প্ৰায় 4টা বানৰ কবলত পৰিছে এইটো অঞ্চল আৰু এইটো অঞ্চলৰ যি কৃষকসকলে অশেষ কষ্টৰে যি কৃষি কৰ্ম কৰিছিল এই কৃষি কৰ্ম এতিয়া পানীত তল গৈছে আৰু পানীত সকলো উটি ভাহি গৈছে। আৰু এনেদৰে যি কৃষকে যি কঠীয়া আছিল কঠীয়াসমূহ তেওঁলোকে ক্ৰয় কৰি আনিছিল চতুৰ্থবাৰৰ কাৰণে আৰু এই চতুৰ্থবাৰৰ ক্ৰয় কৰা যিসমূহ কঠীয়া এই কঠীয়াসমূহ সম্পূৰ্ণ নষ্ট হৈ গৈছে। ইয়াৰ সমান্তৰালভাৱে মই কেইবাবছৰ দেখুৱাবলৈ দেখুওৱাৰ যত্ন কৰিছোঁ যে এনেদৰে কালদিয়া নৈৰ যি জলস্তৰৰ যি প্ৰলয়ংকাৰী সূচনা হৈছে ভূটানৰ কৰিছোঁ বান্ধৰ পানী এৰি দিয়াৰ ফলত এনেধৰণৰ এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কালদিয়া নৈৰ পানীয়ে। আৰু কালদিয়া নৈৰ পানীৰ ক্ৰমাগতভাৱে যি পানীৰ হাৰ এইটো বৃদ্ধি পাবলৈ ধৰিছে আৰু উত্তৰ অঞ্চলত ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও বজালি দক্ষিণ অঞ্চলত কিন্তু পানীৰ সোঁত ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। এই সময়ত স্থানীয় লোক উপস্থিত আছে, তেওঁৰ পৰা জানিব বিচাৰিম এই পানীটো কেতিয়াৰ পৰা আহিছে আৰু কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে। এই পানীটো যোৱাকালি ৰাতি হেলনা মানে ৰাস মন্দিৰৰ সন্মুখত যি কালদিয়া নদীৰ মথাউৰি আছে এই মথাউৰি মানে ছিঙি পেলাই পানীটো প্ৰৱেশ কৰিছে। মথাউৰিটো কেতিয়া ভাঙিছিলে? মথাউৰিটো যোৱাকালি ৰাতি ভাঙিছে, কিন্তু এইটো পূৰ্বতে ভঙা আছিল আৰু সেই একে ঠাইতে একমাত্ৰ প্ৰশাসনৰ ভুলৰ কাৰণে প্ৰশাসনৰ অমনোযোগিতাৰ কাৰণে এই মথাউৰিটো আজি তিনিবাৰ ভাঙিলে। তিনিবাৰকৈ নিৰ্মাণ কৰি পেলাই আজি ৰাইজ উপকৃত হ'ব নোৱাৰিলে একমাত্ৰ তেখেতসকলৰ ভুলৰ কাৰণে। আৰু তেখেতসকলৰ ভুলৰ কাৰণে আজি কৃষকসকলৰ হাজাৰ হাজাৰ কৃষিভূমি আজি পানীৰ তলত। আজি এই অঞ্চলৰ বৃহত্তৰ এই টিহুদেখাতাবাসী ৰাইজৰ মানে কৃষিভূমি প্লাবিত হোৱাৰ ফলত মানুহ দুৰ্ভোগত মানে ভুগিবলগীয়া হৈছে। চাওকচোন এই কেনেকুৱা কথা প্ৰশাসনৰ ভুলৰ কাৰণে। হয়, প্ৰশাসনৰ গাফিলতিৰ ফলতে এনেদৰে বাৰম্বাৰ মথাউৰি ছিঙাৰ অভিযোগ উত্থাপিত হৈছে এই অঞ্চলত আৰু এই অঞ্চলৰ ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। 4বাৰকৈ বানৰ কবলত পৰিছে এইটো অঞ্চলৰ ৰাইজে। আৰু আন কিছু খবৰলৈ আগবাঢ়িছো। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অভিযান চলাই এখন মাৰুতি ব্ৰিজা গাড়ীত যোৱা 3জনীয়া ড্ৰাগছ সৰবৰাহকাৰীৰ এটা দলক খেদি আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। চহৰখনৰ হৰবৰ গাঁৱত আৰক্ষীয়ে আটক কৰিলে যুৱক কেইজনক। আৰক্ষীৰ জালত পৰিছে মিৰ্জা হুছেইন, প্ৰিয়তম মজুমদাৰ, ইৰছাদ হুছেইন। হৰবৰ গাঁও আৰক্ষীয়ে জব্দ কৰিছে নম্বৰ প্লেটবিহীন গাড়ীখন আৰু যুৱক কেইজনৰ ঘৰ নগাঁও চহৰৰ চীনাপট্টিত বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনীয়া লকডাউন আৰু কৰোনা মহামাৰীয়ে বহুতৰে জীৱন জীৱিকাই সলনি কৰি তুলিছে। কৰোনা বিভীষিকাৰ মাজতে বহু পৰিয়ালে কষ্টৰ মাজত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে। ইয়াৰ সমান্তৰালকৈ জীৱন সংগ্ৰামত অব্যাহত ৰাখিছে সংগ্ৰাম একাংশই। ধাৰাসাৰ বৰষুণক নেওচি এজন ব্যক্তিয়ে পথৰ দাঁতিত ছাতি লৈ বহি আছে। কিছু পাচলি লৈ গ্ৰাহকৰ অপেক্ষাত ৰৈ আছে লোকজন আৰু সেইবোৰ পাচলি হয়তো বিক্ৰী নকৰিলে নিশা চৌকা নজ্বলিব পৰিয়ালটোৰ, যাৰ বাবে জনশূন্য পথৰ দাঁতিটো বৰষুণৰ মাজতে পেটৰ তাৰণাত এনেকৈ ছাতি লৈ অপেক্ষাত গ্ৰাহকৰ এইগৰাকী ব্যক্তি। দৃশ্য শোণিতপুৰৰ মিছামাৰীৰ এটা পথৰ দাঁতিত কিছু পাচলি লৈ বহিছে এই পাউলুছ ৰিড নামৰ বৃদ্ধ ব্যক্তিজন। এটা কৰুণ দৃশ্য। কৰোনাৰ বিভীষিকাৰ মাজতে এনেদৰে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে একাংশই। অসমীয়া সমাজত বাৰুকৈ চৰ্চিত এটা পৰ্ব হৈছে নাঙল ধোৱা বা খেতি উঠা পৰ্ব। খেতি সামৰণিৰ দিনা অতি উলহ মালহেৰে পালন কৰা হয় এই পৰ্বটি। কিন্তু বৰ্তমান যান্ত্ৰিকতাৰ মাজত ক'ৰবাত যেন হেৰাই গৈছে অসমীয়াৰ সেই লোক সংস্কৃতিৰ সম্পদবোৰ। সৰুপথাৰৰ সমাজ সেৱক জীৱন চুতীয়াই নিজৰ কৃষি কৰ্ম সামৰণিৰ দিনা কৃষিৰ যি পৰম্পৰা তাক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিবৰ বাবে ল'লে এক পদক্ষেপ। সমাজসেৱক জিতেন চুতীয়াই তেওঁৰ ইকৰাণী পথাৰত পালন কৰা হ'ল
খেতি সামৰণিৰ দিনা নাঙল ধোৱা পৰ্ব কোনোবাই হাল বালে কোনোবাই ৰুইছে কোনোবাই কোৰ মাৰিছে আকৌ কোনোবাই মনৰ উৎসাহত বিহু নাম জুৰিয়ে পা কঁকাল ঘূৰাই নাচিছেও আজি পবিত্ৰ ঈদ উজ জোহা কৰোনা আতংকৰ মাজতে ৰাজ্যজুৰি ইছলাম ধৰ্মীয় লোকৰ মাজত ঈদৰ উৎসাহ বিশ্বজুৰি হোৱা কৰোনা সংহাৰৰ বাবে এইবাৰ অনুষ্ঠুপীয়াকৈ পালন কৰা হৈছে ঈদ চৰকাৰী নিৰ্দেশনা অনুসৰি মছজিদ অথবা ঈদগাহ ময়দানত সমূহীয়াকৈ নামাজৰ পৰিৱৰ্তে ঘৰে ঘৰে নামাজ পঢ়িছে ইছলাম ধৰ্মীয় লোকসকলে ঈদৰ বাবে বজাৰতো দেখা গ'ল কিছু অৱশ্যে ভিৰ ঈদৰ বাবে ঘৰে ঘৰে বনোৱা হৈছে পিঠা পনা বা নানাবিধ খাদ্য সামগ্ৰী কৰোনা আতংক বানপানীৰ মাজতো ঈদ পালন কৰিছে ইছলাম ধৰ্মীয় লোকে কি বিহু কি পূজা কি ঈদ কোনো উৎসৱ পাৰ্বণত আচলতে আহৰি নাই এছাম লোকৰ কাৰণ তেওঁলোক হৈছে আৰক্ষী সাংবাদিকৰ দৰে সদায় ব্যস্ত আৰক্ষী কৰ্মব্যস্ততাৰ মাজেৰে কেইবাগৰাকী আৰক্ষীৰ লোকে জিকিৰ গাই উদযাপন কৰিলে পবিত্ৰ ঈদ আৰক্ষীৰ জিকিৰত সংগ দিলে খেপু মামা নুৰ আলীয়েও আগবঢ়াইছো এক প্ৰতিবেদন আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ আজি পবিত্ৰ ঈদ উল জোহা আৰু ঈদ উল জোহাৰ দিনটোতো যদি আমি চাবলৈ যাওঁ তেনেহ'লে পূৰ্বৰ দৰে যদি বিহুত চাওঁ বা পূজাত চাওঁ সকলো সময়তে ব্যস্ত হৈ থাকে আৰক্ষীৰ লোকসকল আৰু বিশেষকৈ আমি যান বাহন আৰক্ষীৰ কথা ক'ব বিচাৰিছোঁ যান বাহন আৰক্ষীৰ এইসকল লোক আৰু তেওঁলোকে প্ৰতিটো মুহূৰ্ততে ব্যস্ত হৈ থাকি নিয়ন্ত্ৰণে তেওঁলোকে কাম কৰি যাব লগা হয় প্ৰতি মুহূৰ্তত তেওঁলোক ব্যস্ত হৈ থাকে আৰু আজিৰ দিনটোতো আমি যদি আজিৰ দিনটোত চাওঁ তেনেহ'লে আজি ঈদৰ দিনটোতো বহু সংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকৰ আজি যিহেতু ঈদ আৰু এই ঈদৰ দিনটোতো বহু আৰক্ষীৰ লোক ব্যস্ত হৈ তেওঁলোকৰ কৰ্তব্য পালন কৰি যাব লগা হৈছে আৰু আমি প্ৰথমতে দেখুৱাইছোঁ যে তেওঁলোকে এনেধৰণেই ব্যস্ত হৈ আছে এই প্ৰখৰ ৰ'দ আৰু ৰ'দৰ সময়তো তেওঁলোক ব্যস্ত হৈ থাকে তেওঁলোকে তেওঁলোকৰ কাম কৰি যাবলগীয়া হৈছে আপোনাক পাইছোঁ আজি খেপু মামা সকলোৱে চিনি পায় প্ৰথমতে খেপু মামা এইসকল লোক তেওঁলোক ব্যস্ত সদায় ব্যস্ত আমাৰ পুলিচ CRPয়ে হওক আপোনাৰ ডক্টৰ নাৰ্ছে হওক মিডিয়াসকলে হওক সিহঁতৰ মই দেখিছোঁ 24 ঘণ্টা ৰাইজৰ কাৰণে পৰি মৰে তেখেতসকলৰ কোনো ঈদ নাই পূজা নাই বিহু নাই ডক্টৰ নাৰ্ছৰ এনেকুৱাই কথা ঈদ পূজা বুলি একো সিহঁতৰ পৰৱ বুলি নাই 24 ঘণ্টা ৰাইজৰ কাৰণে পৰি মৰে তো সেনেকুৱাই মই আজি বহুত দুখ লাগে আজি দুখেই এই লকডাউনৰ মাজত আমিও ঘৰে ঘৰে নামাজ পঢ়ি আহিছোঁ আৰু তেখেতসকলক লগ পাইছোঁ তেখেতসকলে ডিউটিতে আছে আজি উৎসাহ জনাবলৈকে আহিছে আপুনি মই উৎসাহ জনাবলৈ আহিছোঁ যে তেখেতসকলৰ মনত এটা শান্তি লাগক এটা হাঁহি ফূৰ্তি কৰক তো সেইটো হিচাপে মই আজি আহিছোঁ ইয়াত তেখেতসকলক ঈদ মুবাৰক জনাবলৈ মই ঈদ মুবাৰক জনাইছোঁ আপোনালোকক এতিয়া মই এটা জিকিৰ হ'ব নেকি জিকিৰ এটা হ'ব জিকিৰটো এনেকুৱা আজিতো এনেকুৱা দুটুৰা কোনো ইনষ্ট্ৰুমেণ্ট নাই তথাপিতো মই এটা জিকিৰ এটা গাওঁ ও আল্লাহ কোন রসুল কোন না জানিলি মমিন হয় দুনিয়াত জনম ললি ও বিসমিল্লাহ মুখে কয় আল্লাহ রসুল দিলে লয় আখেরতত কি লয় যাবি ও মমিন ভাই আখেরতত কি লয় যাবি ও পুলিশ CRPর ঈদ নাই পূজা নাই ডক্টর নার্সর ঈদ নাই পূজা নাই মিডিয়ারও ঈদ পূজা নাই ও 24 ঘণ্টা রাইজর বাবে পরি মরে ভাই ও তথাপিতো রাইজে আমাক বেয়া কিয় পায় রাইজে আমাক বেয়া কিয় পায় ও আল্লাহ কোন রসুল কোন না জানিলি মমিন হয় দুনিয়া
জনম ললি মমিন হয় দুনিয়াত জনম ললি আল্লাহ কোন রসুল কোন না জানিলি মমিন হয় দুনিয়াত জনম ললি আল্লাহ কোন রসুল কোন না জানিলি ইমান কি নামাজ মই না জানিলো 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 ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ ধন্যবাদ